বহিৰাজ্যত ৰহাৰ বৰুৱাঘাটৰ এজন লোক ২৬ মে'ৰ পৰাই নিৰুদ্দেশ হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বাংগালুৰুত এটা কোম্পানীৰ ৩ বছৰ ধৰি কৰ্মৰত আছিল ব্যক্তিজনৰ নাম ৰোহিত দাস। পৰিয়ালৰ লোকে জনামতে যোৱা ২৪ মে'ত নিজা ঘৰলৈ বুলি ৰেলেৰে আহিছিল ৰোহিত দাস। কিন্তু ২৬ মে'ত ঝাৰখণ্ডৰ এটা ষ্টেচনত বস্তু কিনিবলৈ নামিছিল লোকজন আৰু তেতিয়াৰ পৰাই আজি পৰ্যন্ত পৰিয়ালে কোনো যোগাযোগ কৰিব পৰা নাই ৰোহিত দাসৰ সৈতে। নমস্কাৰ, মোৰ মানুহজন ৰোহিত দাস। তেখেতে কোম্পানীৰ ৰুমৰ পৰা ওলাই আহি ষ্টেচনত ২৪ তাৰিখে পাইছেহি আৰু তেখেত ২৬ তাৰিখে ডেট আছিল অহা ডেট। তাৰ পৰা ২৬ তাৰিখৰ 11টা বজালৈকে পাইছিলো ফোন, তাৰ পৰা আকৌ যোগাযোগ নাই একো। আজিলৈকে ৩ তাৰিখ হ'ল, আজিলৈকে একো যোগাযোগ পোৱা নাই। বেংগলোৰ। কিমান বছৰ হ'ল বেংগলোৰত থকা? ৩ বছৰ হ'ল। মে ২৪ তাৰিখে ৰুমৰ পৰা ওলাই আহিছিল ঘৰলৈ বুলি। তাৰ পৰা আমি ২৬ তাৰিখে 11টা বজাত পাইছো ফোন, তাৰ পৰা যোগাযোগ একো নাপালো আৰু। এজাহাৰে কৈছে, দিওঁতে কৈছে যে আমি তেখেতৰ ফোনটো যদি অন হৈ থাকে তেতিয়াহ'লে আমালৈ ফোন কৰিব, যদি আমাৰ যদি অনে হৈ থাকে আমি আপোনালোকে কিয় ফোন কৰিব লাগে, আমি তেওঁৰ লগতে যোগাযোগ কৰিব পাৰিম, সেইবুলি মই কাটি দিলো ফোনটো। মোবাইল ফোন বন্ধ হৈ আছে ৰোহিতৰ। ইতিমধ্যে পৰিয়ালৰ লোকে ৰহা থানাক সমগ্ৰ বিষয়টো অৱগত কৰি এজাহাৰ দিছে যদিও লাভ কৰা নাই কোনো সুফল। বৰ্তমান শনিবাৰ দিনাখন তেওঁ ২৪ তাৰিখে কিন্তু ৰুমৰ পৰা ওলাই সেই জেগাটো বেংগলোৰ ষ্টেচনৰ পৰা 11টা বাজিলৈকে পোৱা গৈছিলে দিনৰ। তাৰ পাছত ক'লে যে চেজাপাত কিনিব যাওঁতে মানুহটো 11টা বাজিব গা পৰি গ'ল। আজিলৈকে একো সংসত্ৰ পোৱা নাই। তাকে অনুৰোধ কৰি অকণমান যদি পাৰে আমাক সহায় সাৰথি কৰিব। ফলত কান্দি কান্দি দিন কটাইছে পিতৃ মাতৃ পত্নী আৰু ৩ কন্যা সন্তানে। কোনো লোকে ৰোহিত দাসৰ সন্ধান পালে 7896709056 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। ৰোহিত দাস আজি ৩ বছৰ হ'ল, মোৰ লোৱা ৩ বছৰ হ'ল। নাম ভাওনা বুলি আহিছিল, নাম পাম ভাওনা মই বুলি পেলাই আহিল। সেইদিনাখন থাকিল, ইদিনাখন মই ফোন কৰিলো, কষ্ট কৰি দীঘল কৰিছিলো, দুনিয়াত হাজিৰা কৰি মেট্ৰিকৰ পৰীক্ষা পঢ়াইছিলো 8 বছৰ, এতিয়া কাজ নাই, মাক বাপেকে ভাল খাইছো নে নাই, আজি আজি নাই কলে গৈ কি হ'ল, মই অকমান সুবিধা কৰি আমাক ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।